নমস্কাৰ এডুকেয়াৰ এনি ইউটিউব চেনেলত আপোনালোক আটাইকে স্বাগতম জনাইছো। আমি আলোচনা কৰিব ওলাইছো যে এইবাৰ হবলগীয়া সেকেন্ডাৰী আৰু হায়াৰ সেকেন্ডাৰী টেট এক্সামিনেশনত প্ৰিপাৰেচন কৰিবলৈ আমাৰ কোনসমূহ কিতাপ বা কেনেকুৱা ধৰণৰ ষ্টাডি প্লেনে সহায় কৰিব পাৰে। আমি এইবাৰ আমি গম পাইছো যে আমাৰ যেটো ৰেশিও হ'ব এটো হ'ব 90:10 মানে 90% নম্বৰ আমাৰ যেটো টেট এক্সামিনেশনস তাৰ পৰা ক্যাৰি ফৰৱাৰ্ড হ'ব আৰু বাকি 10% টো আমাৰ একাডেমিক সাইডৰ পৰা আহিব। গতিকে এই বছৰ সকলোৰে কাৰণে মানে যিসকল অকমান কম নম্বৰো পাই থৈছে একাডেমিক সাইডত হিহঁতৰ কাৰণেও এয়া এক সোণালী সুযোগ। আমি ইয়াত এটা থুলমূল আলোচনা কৰিম যে কি ধৰণৰ ষ্টাডি প্লেনে আমাক এই পৰীক্ষাটো অতি সহজে ক্লিয়াৰ কৰাত আৰু এটা ভাল গ্ৰেড অনাত আমাক সহায় কৰিব পাৰে। আমি পুনে পুনে কেইখনমান বিশেষ ষ্টাডি মেটেৰিয়েল আৰু সোৰ্স কিছুমান আমি চাই ল'ব খুজিছো। ইয়াত আপোনালোকে লক্ষ্য কৰিলে দেখিব আমি প্ৰথম 4 নম্বৰ যেটো পইণ্ট ইয়াত আমি সিলেক্ট কৰিছো আছে আসাম ষ্টেট বোৰ্ড বুকস মানে যেটো আমাৰ সেবা বোৰ্ডৰ টেক্সট বুক হয় যিবিলাক বিশেষকৈ ক্লাস 6 ৰ পৰা যদি আমি ক্লাস 10-12 লৈকে টেক্সট বুক যিখিনি বেসিক টেক্সট বুক হয় এই টেক্সট বুক কেইটা আমি পঢ়ি থব লাগে এবাৰ। সায়েন্সই হোক সোশ্যাল স্টাডিজত জিওগ্ৰাফি ইকোনমি পলিটিক্যাল সায়েন্স এনেকা বহুত কেইটা ভাগ একেলগে তাত সংযুক্ত হৈ থাকে। গোটেই কেইখন যদি আমি পঢ়ি থও বহুত ক্লিয়াৰ এটা ভিজন এটা বেসিক কনসেপ্ট আমাৰ হৈ যায়। সেকেন্ডলি আমি আসাম টেট যিসমূহ প্ৰশাসন কিছুমান পাবলিশাৰ আছে সেই পাবলিশাৰৰ ফালৰ পৰা কিছুমান টেক্সট বুক লাই যে গাইড বুক বুলিও আমি ক'ব পাৰো। ইয়াত সেকেন্ডাৰী বুলি লিখিছো যদিও হায়াৰ সেকেন্ডাৰীৰ কাৰণে একেটা কথাই প্ৰযোজ্য হ'ব। এই কিতাপসমূহত বিশেষভাৱে এটা ডিটেইলড টপিকস কিছুমান আলোচনা কৰাও থাকে আৰু কিছুমান কিতাপ প্ৰেক্টিস টেষ্ট আৰু এমসিকিউ ৰিলেটেড থাকে। গতিকে অকল এমসিকিউ আৰু যি প্ৰেক্টিস কৰিবৰ কাৰণে যিবিলাক টেষ্ট বা মক টেষ্ট টাইপৰ যিবিলাক কোৱেশ্চনেৰ থাকে অকল সেইসমূহ চাই পেলাই একচুয়ালি ভাল কোৰ্স পসিবল নহয়। গতিকে আমি ডিটেইলড এনালাইসিসত যাবই লাগিব। সেই কাৰণে মই আগৰ 4 নম্বৰ পইণ্টত কৈ থৈছো যে বেসিক কনসেপ্ট ক্লিয়াৰ হ'ব লাগিব, তেতিয়াহে আমি এমসিকিউ প্ৰেক্টিস আমাৰ কাৰণে সুবিধাজনক হ'ব। ইয়াৰ পৰৱৰ্তী পইণ্টত আমি দেখিম যে আসাম টেট ফৰ সেকেন্ডাৰী ইয়াত সেকেন্ডাৰী কৈছো যদিও হায়াৰ সেকেন্ডাৰী খিনিও একে ধৰণেই ইয়াত তেওঁলোকেও কনসেপ্ট লৈ ল'ব পাৰে। পাৰ্ট 1 আৰু পাৰ্ট 2 মানে যিখন জেনাৰেল পেপাৰ ফৰ অল আৰু এখন সাবজেক্টিভ পেপাৰ দুইখনেই আপোনালোকে ল'ব পাৰে আৰু বজাৰত এই সমূহ অতি সহজতে উপলব্ধ অনলাইনত ল'ব পাৰে। অনলাইনত আপোনালোকে সাৰ্চ কৰিলে পাই যাব। এই কিতাপসমূহ খুব এক্সপাৰ্ট আৰু হাইলি ৰিকমেন্ড কৰা কিতাপ থাকে। এই সমূহ আপোনালোকে পঢ়িব পাৰে ফৰ প্ৰেক্টিস। আৰু শেষত আসাম টেট বুকস এটা যোৱা বছৰ যিবিলাক টেট বুক যিবিলাক পাবলিশ হৈছিল জোৰ পৰা বহুত ক্যান্ডিডেটে ইতিমধ্যে ষ্টাডি কৰিছে, বহুতে এক্সাম ক্লিয়াৰ কৰিছে। হিহঁতৰ হৈতে যদি আমি এটা আলোচনা বা পৰামৰ্শ লওঁ তেওঁলোকে কি ধৰণৰ কিতাপ পঢ়িলে কোনখন কিতাপৰ পৰা কিমান টপিকস আহিলে তেনেকুৱা কথাবোৰেও আমাৰ প্ৰিপাৰেচন প্ৰক্ৰিয়াত ভালেখিনি সমল যোগাব। গতিকে থুলমূল কথা এইখিনিয়ে। আমি পৰৱৰ্তী ভিডিও এটাত আলোচনা কৰিম যে এইবাৰ কাট অফ কি হ'ব পাৰে, কাৰণ কাট অফটো খুব গুৰুত্বপূৰ্ণ বিষয় হ'ব এইবাৰ মেৰিট লিষ্টত। কাট অফ সম্পৰ্কে এটা খুব বিস্তৃত ভিডিও খুব পুংখানুপুংখ ভিডিও এটা অনতিপলমে আমি ইয়াত পাবলিশ কৰিম। যদি নতুন আহিছে কাইন্ডলি সাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।